অজ্ঞাতবাসৰ সময়ত পাঁচপাণ্ডৱ বিৰাটনগৰত কি কৰিছিল তেতিয়া তেওঁলোকে কি নাম লৈছিল দ্ৰৌপদীৰ নামনো কি আছিল নমস্কাৰ মই পিংকুৱে এই বিষয়ত এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত এটা প্ৰশ্ন সুধিম সেই প্ৰশ্নটো উত্তৰ দিবলৈ আপোনালোকে চেষ্টা কৰিব ইয়াৰ পিছৰ ভিডিঅ'টোত মই তাৰ উত্তৰটো জনাই দিম পাশা খেলত হাৰি যেতিয়া পাঁচপাণ্ডৱ 12 বছৰ বনবাস খটাৰ পিছত যেতিয়া 1 বছৰ অজ্ঞাতবাস থাকিব লগা হৈছিল তেতিয়া দ্ৰৌপদী যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ ছজনী মৎস্য ৰাজ্যৰ শাসক বিৰাট ৰজাৰ ৰাজভৱনত আছে তেতিয়া তেওঁলোক নিজৰ পৰিচয় লুকুৱাবলৈ ছদ্মবেশত থাকি এটা গোপন নাম লৈ বিভিন্ন কামত নিয়োজিত হৈছিল তেতিয়া যুধিষ্ঠিৰে কংক নাম লৈ বিৰাট ৰজাৰ পৰামৰ্শদাতা হিচাপে নিয়োজিত হৈছিল আৰু বল্লভ নাম লৈ ভীমে ৰান্ধনিৰ কামত নিয়োজিত হৈছিল বিহনল্লা নামেৰে অৰ্ধনাৰীৰ ৰূপত অৰ্জুন বিৰাট ৰজাৰ জীয়ৰীক সংগীত প্ৰশিক্ষক হিচাপে কাম কৰিছিল ঠিক তেনেদৰে গন্থিক নাম লৈ নকুলে ঘোঁৰা পালক আৰু তন্তিপাল নামেৰে সহদেৱে গৰু ৰখীয়া হিচাপে নিয়োজিত হৈছিল আৰু শেষত দ্ৰৌপদীয়ে বিৰাট ৰজাৰ পত্নী সুদেশনাৰ হৈৰন্ধী হিচাপে মালতী নামেৰে নিয়োজিত হৈছিল এয়াই আছিল আজি ভিডিঅ'টোৰ বিষয়বস্তু তথ্যখিনি কেনে পালে জনাব আৰু ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাইছে লাইক আৰু কমেন্ট কৰিব এতিয়া আজি প্ৰশ্নটো সুধিব বিচাৰিছো বিহনল্লা ৰূপী অৰ্জুনে সংগীত প্ৰশিক্ষণ দিয়া বিৰাট ৰজাৰ ছোৱালীজনীৰ নাম কি আছিল যিজনীক অৰ্জুনে পিছত বোৱাৰী হিচাপে গ্ৰহণ কৰিছিল